আজি কাকৈজানা প্ৰাথমিক বিদ্যালয় নয়াপাৰা ইয়াতে এটা বহুত দুখ লগা ঘটনা হ'ল। মোটামুটি এটা 36ত মানে ঘটনা এটা হ'ল যে আমাৰ আপুৰুগীয়া সোণালী বান্দৰ, যাক আমি কাকৈজানাবাসীয়ে মানে অহৰহভাৱে আমি মৰম কৰোঁ আৰু চবেই এটা ঘৰৰ ফেমিলি বুলি ভাবে। আজি এটা সোণালী বান্দৰৰ মৃত্যু হ'ল। গোটেই গাঁওবাসী আমাৰ দুখৰ এটা চাহ পৰিছে আৰু ইয়াতে বন বিভাগৰ মানুহ আহিছে, লগালগ খবৰ পায় আৰু লগতে ইলেক্ট্ৰিচিটি বোৰ্ডৰো মানুহ আহি পাইছে। আমি খবৰ দিয়াৰ পিছতে তেওঁলোক আহি পাইছে। কিন্তু এটা কথা হ'ল যে আমি আজি 2012, 13, 14, 15 এনে বছৰ ধৰি আমি যে ইলেক্ট্ৰিক যিখিনি সমস্যা আমাৰ ইলেক্ট্ৰিক তাৰৰ লাগি সোণালী বান্দৰ মৃত্যু হয়, যে তেওঁলোকক আমি এটাই আবেদন নিবেদন এনেকৈ জনাই আছিলোঁ। বহুত আমি পত্ৰ পঠাইলোঁ, কিন্তু আমাৰ কামখিনি সম্পূৰ্ণ হোৱা নাই। যে অসম চৰকাৰে কিয় গুৰুত্ব দিয়া নাই সোণালী বান্দৰটো? যেনেকৈ আপোনাৰ কাজিৰঙা গড়ক যিমানখিনি গুৰুত্ব দিয়ে, কিন্তু আমাৰ সোণালী বান্দৰখিনি একেই অধিকাৰ। গতিকে সোণালী বান্দৰখিনিক কিয় গুৰুত্ব নিদিয়ে, এইখিনি মই চৰকাৰক জনাব খুজিছোঁ। আৰু লগতে এই সোণালী বান্দৰ মানে মৃত্যুৰ কাৰণবিলাক আমি বহুতবাৰ মন্ত্ৰী মহোদয় আমি বহুতবাৰ মেমৰিনাম তেনেকৈ পঠাইছোঁ। তেওঁলোকে নিশ্চয় চাই নাচাই আমি নাজানো, কিন্তু তেওঁলোকক এটাই আমি অনুৰোধ জনাওঁ আৰু আমাৰ নতুনকৈ নৱনিৰ্বাচিত আমাৰ বনমন্ত্ৰী জয়ন্ত মল্ল ছাৰক মই অনুৰোধ জনাওঁ যে আমাৰ সোণালী বান্দৰখিনি কমচে কম অলপ ভাল চকুৰে চাওক আৰু সোণালী বান্দৰখিনিক বচোৱাৰ কাৰণে তেওঁ যাতে অলপমান পদক্ষেপ লয়, এইটো মোৰ ফালৰ পৰা অনুৰোধ আৰু আমাৰ গাঁৱৰ ৰাইজৰ ফালৰ পৰা বহুত অনুৰোধ। আৰু আজি সোণালী বান্দৰ এটা 36ত মৃত্যু হোৱাৰ লগে লগে খবৰ পোৱাৰ লগে গোটেই গাঁৱৰ মহিলা পুৰুষ ল'ৰা ছোৱালী গোটেইখিনি আজি এতিয়ালৈকে ভাত পানী খোৱা নাই। এতিয়ালৈকে সোণালী বান্দৰৰ ওচৰত বহি আছে। এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিছে, এতিয়া ইলেক্ট্ৰিচিটি বোৰ্ডো আহিছে। তেওঁলোকে সোণালী বান্দৰখিনিক যিটো মৃত্যু হৈছে হেৰিটো ডেড বডিটো লৈ এতিয়া পষ্টমৰ্টেমতো লৈ যাব। এতিয়া আমাৰ গাঁৱৰ মানুহখিনিও এতিয়াহে মানে ঘৰত ঘৰাঘৰি হ'ব। আৰু যিহেতু মানে কামৰ দিন, এতিয়া কঠীয়া ভুই ৰোৱা দিন, তথাপিতো সোণালী বান্দৰ মৃত্যুৰ কাৰণে গোটেই পথাৰৰ পৰা মানুহ আমাৰ ইয়াত আহি একগোট হৈছে। আৰু একগোট হোৱাৰ এটাই কাৰণ যে আমাৰ সোণালী বান্দৰ বচাব লাগে। আৰু সোণালী বান্দৰ কাৰণে বনমন্ত্ৰী ছাৰে আমাক কি ব্যৱস্থা ল'লে সোণালী বান্দৰখিনি মৃত্যুৰ মুখৰ পৰা বাচিব পাৰে, এইখিনিয়ে আমাৰ গাঁৱৰ পৰা অনুৰোধ জনাইছে। আজি যিটো ঘটনা ঘটিলে আজি দুৰ্ভাগ্য। আৰু আমি কাকৈজানাত আজি যোৱা এবছৰ ধৰি কিনে আমাৰ ইয়াত এনেকুৱা ধৰণৰ কেছ হোৱা নাছিলে। আজি যিটো কেছ হ'ল, আকৌ দুনাই আজি ইয়াৰ পৰা 20 মিটাৰ হ'ব ডিষ্টেঞ্চ, ইয়াত আকৌ দুনাই ঘটনাখিনি হ'ল। আমি ইলেক্ট্ৰিচিটিক আমি ইমান বাৰ এইখিনি জনোৱাৰ পিছতো আজি এই ঘটনা আকৌ ঘটিলে। আৰু তেখেতসকলৰ গাফিলতিৰ ভুলত আজি এই ঘটনাখিনি আকৌ হ'ব লগা হ'ল। আজি 1.5 বছৰ ধৰি কিনে আমি কাগজ পত্ৰ দিয়া হৈছে, ছাবমিট কৰিছোঁ। তেখেতসকলে ছাবমিট কৰাৰ ফলতো আজিলৈকে একো হোৱা নাই। ইয়াত দেখা গৈছে যে বিদ্যুৎ বিভাগে 58টা ট্ৰেন্সফৰ্মাৰ তেওঁলোকে মানে আৱৰণ দিব আৰু বাকী তাৰবিলাক কেৱল কৰিব, কিন্তু এই কিমান দূৰ কাম সফল? হয়, এতিয়ালৈকে ইয়াত যিখিনি কাম সফল হ'ব লগা আছিলে 50 to 60% হৈছে সফল। আৰু ক'ব গ'লে ট্ৰেন্সফৰ্মাৰৰ ক্ষেত্ৰত আপোনাৰ 5টাহে অকল আপোনাৰ WTIৰ পৰা আমাৰ কাম অকল এইটো এটা তুলনামূলক হিচাপত আমি কাম কৰি আছোঁ। তাৰ বাহিৰে আৰু কোনো কাম হোৱা নাই এতিয়ালৈকে। আজি এটা দুখৰ খবৰ, আমাৰ বঙাইগাঁও জিলাৰ কাকৈজানা অঞ্চলৰ আপোনাৰ নয়াপাৰা এলেকাত এটা বলিলংগুৰ আকৌ এটা বিদ্যুৎপৃষ্ট মানে মৃত্যুমুখত পৰিলে। গতিকে আমি খবৰটো পোৱাৰ লগে লগে আমি ইয়াত আহি পেলাই হাজিৰখন গম পালোঁ যে সেইটো এটা উন্মুক্ত ট্ৰান্সফৰ্মাৰত লাগি পেলাই বিদ্যুৎপৃষ্ট হৈছে। গতিকে আমি EPDCL আমি লগ হৈ পেলাই ঘটনাটো আমি তদন্ত কৰিলোঁ। কৰি পেলাই EPDCL আমাক জনোৱা মতে তেখেতসকলে ইতিমধ্যে এই ট্ৰান্সফৰ্মাৰৰ ওপৰত কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ওপৰত কথা পাতি আছে। আমি বিচাৰিম সেইটো অতি সোনকালে হওক, যাতে আৰু বলিলংগুৰ যাতে এনেকুৱা ধৰণৰ অকাল মৃত্যুত মানে পৰিবলগীয়া নহয়। লগতে মই এইটো মানে হেৰি কৈছোঁ যে আমি মিলি পেলাই যদি আমি ওপৰত ক'ব লাগে, আমি মিলি পেলাই সেইটো মানে আমি চেষ্টা কৰিম যাতে মানে এইটোৰ যাতে কিবা এটা সমাধান যাতে হয়। এনেকুৱা ঘটনা মানে আমি বঙাইগাঁও ডিষ্ট্ৰিক্টত আমি এটা কথা ক'ব কৈছোঁ যে আমি এটা বলিলংগুৰ সংৰক্ষণ ক্ষেত্ৰত আমি বহুতখিনি কাম কৰি আছোঁ। আমি ইতিমধ্যে কেনপি ব্ৰিজ আমাৰ নেশ্যনেল হাইৱে 197 হৈছে আৰু হ'ব। গতিকে সেইটোত আমি গুৰুত্ব আছে। লগতে এনেকুৱা ধৰণৰ বিদ্যুৎপৃষ্ট যাতে নহয়, গতিকে সেইটো অকল বন বিভাগ নহয়, আমি মিলি পেলাই কাম কৰিব লাগিব EPDCL আমি। গতিকে আমি কথা পাতি আছোঁ। এখেতেও আজি জনাইছে যে 54 মানে 54টা ট্ৰান্সফৰ্মাৰৰ কাৰণে কিবা এটা কৰাকৈ তেখেতে ইতিমধ্যে প্ৰপ'জেল পঠিয়াইছে। সেইটো যদি হৈ যায় আমি ভাবোঁ যে মানে অতি সোনকালে এইটোৰ কিবা এটা ব্যৱস্থা হ'লে হয়তো এই বিদ্যুৎপৃষ্ট হোৱাৰ যিটো মানে ঘটনা যদি পুনৰাবৃত্তি নহ'ব বুলি আমি আশা কৰিছোঁ। হয়, মই আজি আমাৰ কাকৈজানা চিকনচিলা এৰিয়াত মানে এটা গল্ডেন লেংগুৰ আমাৰ ট্ৰেন্সফৰ্মাৰৰ ডিঅ'ত লাগি আজি অকাল মৃত্যু হৈছে। এইটো বহুত আমাৰ কাৰণে দুখৰ খবৰ। আৰু আমি লাষ্ট 2 বছৰ বা 2.5 বছৰত মানে আমি ভালেখিনি একচুৱেলি কেবল লাইন বা আমাৰ কণ্ডাক্টৰ আৰু LT কণ্ডাক্টৰবোৰ আমি কেবল আৰু কভাৰ কণ্ডাক্টৰলৈ কনভাৰ্ট কৰিছোঁ।
আগতে আমাৰ বহুখিনি এক্সিডেণ্ট LT লাইনৰ তাৰতে হৈছিলে আৰু এতিয়া সেইবোৰত মানে কেবল হৈ যোৱাৰ কাৰণে সেইটোৰ পৰা মানে এতিয়া তেনেকুৱা ধৰণৰ এক্সিডেণ্ট কমি গৈছে। কিন্তু আমি ট্ৰেন্সফৰ্মাৰটো কভাৰ কৰা ইমান ইজি নহয়, কাৰণ আৰু ইলেক্ট্ৰিচিটিটো এটা এচেঞ্চিয়েল ছাৰ্ভিচ হয় আৰু সেইটো মানে আমি মানুহক ছাৰ্ভিচটো দিবই লাগিব। আৰু ট্ৰেন্সফৰ্মাৰটো গতিকে কভাৰ কৰাৰ কাৰণে সেইবোৰো আমি চিন্তা চৰ্চা কৰিছিলোঁ, কিন্তু এতিয়া আমি দেখিলোঁ যে এটা কম্পেক্ট ছাবষ্টেশ্যন এটা আছে আমাৰ। তো কম্পেক্ট ছাবষ্টেশ্যনৰ কাৰণে প্ৰপ'জেল দিছিলোঁ আমি 54টা আমি ট্ৰেন্সফৰ্মাৰ আইডেণ্টিফাই কৰি, কিন্তু সেইটো অলপ টেকনিকেল ইছ্যুজ কিছুমান আছে, পিছত মানে মেইনটেনেঞ্চ ইছ্যু হ'ব। সেইটো যদি আহিও যায় আজি মেইনটেনেঞ্চ ইছ্যু হ'লে মানে আকৌ মানুহ মানে আন্ধাৰত থাকিব লগা হ'ব পাৰে। তো সেইকাৰণে মানে তেনেকুৱা আমাৰ কিছুমান মানে টেকনিকেল ইছ্যুজৰ কাৰণে সেইটো মানে এপ্ৰুভ হোৱা নাই এতিয়ালৈকে। বাট আমি আৰু এটা কথা চিন্তা কৰিছিলোঁ যে কিবা নেটেৰে কভাৰ কৰিব পাৰি নেকি। তো তেনেকুৱা কেইটামান আমাৰ WTIৰ পৰাও মানে তেনেকৈ অলপ ফাণ্ডিং কৰিছে ইয়াতে লোকেল এজেঞ্চি এটাৰ লগত কৰি পিনে মানে কেইটামান অলৰেডি প্ৰপ'জ হিচাপে কৰিছে। তো সেইকেইটাই আমি ভাবিছোঁ যে সেইটো যদি ছাকচেছ হৈ যায় তেতিয়াহ'লে আমি তেনেকুৱা ধৰণৰ আমি যদি ডিজাইন এপ্ৰুভ কৰিব পাৰোঁ তেতিয়াহ'লে আমি নেক্সট ষ্টেপলৈ আগবাঢ়ি আমি আমাৰ ট্ৰেন্সফৰ্মাৰখিনি তেনেকৈ কভাৰ কৰি দিব পাৰিম। আৰু তেতিয়া মেইনটেনেঞ্চ ইছ্যুটোও নহ'ব। মেইনটেনেঞ্চটো আমি টাইমলি কৰি থাকিলে মানুহখিনিয়ে মানে ছাৰ্ভিচটো ভালকৈ পাব। মুক্ত বৈদ্যুতিক তাৰত লাগে প্ৰায় সংঘটিত হয় হয়, কি সাৱধানতা ল'ব লাগিব? মুক্ত বৈদ্যুতিক তাৰত যিটো আমাৰ লাগিছিলে আমি লাষ্ট দুটা ফেজত মানে আমি ফাৰ্ষ্ট ফেজত 182 কিলোমিটাৰ অলৰেডি আমি কভাৰ কণ্ডাক্টৰ বা কেবললৈ কনভাৰ্ট কৰিছোঁ। আৰু নেক্সট 35 কিলোমিটাৰ মানৰ আৰু নেক্সট প্ৰপ'জেলো আছে আমাৰ। আৰু তেতিয়াৰ পৰা মানে বহুত দিনৰ পৰা এতিয়া সেয়ত হোৱা নাই, কণ্ডাক্টৰ বা মুক্ত তাৰত লাগি মানে হোৱা নাই, হৈ আছে অকল আমাৰ ট্ৰেন্সফৰ্মাৰত লাগিহে হৈছে। লাষ্ট 3-4টা যি এক্সিডেণ্ট হৈছে মানে আমাৰ ট্ৰেন্সফৰ্মাৰৰ পৰাহে হৈছে মানে। আৰু ট্ৰেন্সফৰ্মাৰটো মানে নেকেড এইখিনি মানে উপায় নাই, সেইটো থাকিবই। গেং ডিঅ' যিখিনি আছে সেইখিনি কভাৰ কৰিব পৰা নাযায়। তো সেইটো এটা মানে চেলেঞ্জ হয় আমাৰ কাৰণে বহুত ডাঙৰ। তো সেইটো যিমান পাৰোঁ আমি যদি এই ডিজাইন নতুনকৈ যিটো কভাৰ কৰা গোটেই ট্ৰেন্সফৰ্মাৰটো যিটো আমি ভাবিছোঁ বা অলৰেডি WTIৰ পৰা যিটো চাইছে সেইটো যদি ডিজাইনটো আমি এপ্ৰুভ কৰিব পাৰোঁ তেতিয়া মানে সেইটো আমি অভাৰকাম কৰিব পাৰিম। এই এক্সিডেণ্টটো আৰু বন্ধ হ'ব বুলি আশা ৰাখিছোঁ আৰু।